ভোকত থাকিম ঘাঁহ নাখাওঁ এনেদৰে কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া উপহাৰ ঘূৰাই পঠিয়ালে মানৱ অধিকাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তীয়ে। কিয় মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা বিহুৱান বিনম্ৰতাৰে প্ৰত্যাখ্যান কৰিলে চক্ৰৱৰ্তীয়ে? ইয়াৰ উত্তৰো ৰাইজক জনালে চক্ৰৱৰ্তীয়ে। এখেত মুখ্যমন্ত্ৰীয়ে মোলৈ বিহুৰ উপহাৰ পঠিয়াইছে। মই বিনম্ৰতাৰে এই উপহাৰ প্ৰত্যাখ্যান কৰিছোঁ। কাৰণ এখেতে শিক্ষকক গুৱাহাটীলৈ মাতি আনি ৰাজহুৱাকৈ সুধিছিল, আপুনি দিনত ধৰে নে ৰাতি ধৰে? এখেতে কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী ছাৰক ৰাজহুৱাকৈ কৈ থৈছে, এইটো মাল আকৌ ক'ৰ পৰা টপকিল। এখেতে ৰাজহুৱাকৈ ডক্টৰ হীৰেণ গোহাঁই ছাৰক ডুপ্লিকেট মাল বুলি কৈ থৈছে। এখেতৰ পুলিচে 2023 চনৰ নৱেম্বৰ মাহত নিশা 2:15 মোক ঘৰৰ পৰা তুলি নি লকআপত সোমোৱাইছিল। এখেতৰ পুলিচে 2024 চনৰ 18 আগষ্টত নিশা 8 বজাত তুলি নি তথাকথিত বোমা সংস্থাপনৰ গোচৰত 3.5 ঘণ্টা জেৰা কৰিছিল। তাৰোপৰি অসমৰ দৰিদ্ৰ আৰু হিতাধিকাৰী ৰাইজৰ কৰ কাটলৰ টকাৰে মোক বিহুৰ উপহাৰ নালাগে। ভোকত থাকিম ঘাঁহ নাখাওঁ। জয় আই অসম।